নমস্কাৰ, মই মিলন শৰ্মাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি। মই আছোঁ আজি দৰঙী কলা কৃষ্টি উন্নয়ন সংঘত। দৰঙীৰ মূল পৰিচয় লোককৃষ্টি সংস্কৃতি। বিশ্ব দৰবাৰতো দৰঙী লোককৃষ্টি সংস্কৃতিয়ে বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। দৰঙী সংস্কৃতিত কি নাই? লাহে লাহে এইবোৰ নাইকিয়া হ'বলৈ ধৰিছে। ওজাপালি, শুকনাদি ওজাপালি, দেওধনী নৃত্য, নাঙেলী গীত, চিয়া গীত, মহৌ খুন্দা গীত, থিয় নাম, চেও চাপৰি নাম, নাগাৰা নাম, বৰঢুলীয়া নাম কিছু অংশ আপোনালোকৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় মাফ কৰিব। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰিম। আজি অসমৰ সকলোৰে চিনাকি মুখ এখন মোৰ কাষত আছে, যিজন ডাংকাৰী বাই নামেৰে পৰিচিত। আমি টিভি চিৰিয়েলৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে দেখা পাওঁ। আজি মোক লগ পাই তেখেতক বহুত ভাল লাগিছে। তেখেতৰ দুআষাৰ মনৰ কথা জানিবৰ কাৰণে মই আহিছোঁ। মনৰ কথা কি ক'ম, সুখ দুখৰ মাজতে আমাৰ জীৱন আচলতে, কিন্তু আজি ইয়ালৈ আহি সঁচাকৈয়ে সুখ পাইছোঁ। দৰঙী কৃষ্টি সংঘই মোক আমন্ত্ৰণ এটা দিলে, সম্বৰ্ধনা এটা দিবৰ কাৰণে। তাত আহিলোঁ, সম্বৰ্ধনা ল'লোঁ, লৈ পেলাই এখেতক লগ পালোঁ। লগ পোৱাৰ পিছত মোক আৰু ক'ত দিব, প্ৰেমত পৰিয়ে গ'ল মনে মনে মানে। ময়ো উপায় নাই আৰু প্ৰেমত সঁহাৰি জনাই তেখেতৰ ওচৰ চাপিলোঁ। যিটো মই প্ৰেমত পৰি গ'লোঁ এখেতৰ, পৰি নিশ্চয় এখেতৰ এটা চিনাকি বৰ্গখিনি নাজানিলেতো মোৰ বহুত মনটো ৰাতিটো খুব হৈ থাকিব। সেইকাৰণে মই তেখেতৰ পৰা গোটেইখিনি জানিলোঁ। আজি এতিয়া দৰঙী কলা কৃষ্টি সংঘৰ পৰা তেখেতক মানপত্ৰ ল'লে। মানপত্ৰখন এবাৰ দেখাই দিওঁ। এইখন তেখেতক মানপত্ৰ কৰে শিল্পী প্ৰমোনন্দ বৰুৱালৈ। প্ৰেমানন্দ নাম আৰু মানুহ ধুনীয়া কৰি মিলিছে। প্ৰেমত পৰিলে আনন্দ নিশ্চয় ধন্যবাদ। আকৌ কেতিয়াবা আপোনাৰ লগ পোৱা আশা থাকিল। নিশ্চয় নিশ্চয় লগ পাম। অ'কে, আৰু কিবা বাৰ্তা দিব নেকি আমাৰ ৰাইজলৈ? ৰাইজলৈনো কি বাৰ্তা দিম? মই এতিয়া দৰঙী কৃষ্টিৰ পৰা সম্বৰ্ধনা এটা ল'লোঁ। দৰঙী ৰাইজক প্ৰথমে আহ্বান জনাম যে দৰঙী কৃষ্টিক আপোনালোক এটাই জীয়াই ৰখাৰ চেষ্টা কৰক, আৰু বিশেষকৈ নতুন প্ৰজন্মখিনিক মই আহ্বান জনাম তেওঁলোকে কোনো ধৰণৰ লাজ শংকা নকৰি যাতে আমাৰ দৰঙৰ কৃষ্টিক বচাই ৰাখে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ মানে আমাৰ দৰ্শকবৃন্দই আপোনাক কি নামেৰে জানে? দৰ্শকবৃন্দইতো মোক আচলতে অৰিজিনেল নামটোৰে নাজানে। প্ৰেমানন্দ বুলি ক'লে প্ৰথমতে কিছুমানে সুধি লয় কোন প্ৰেমানন্দ, কিন্তু যদি সেই ডাংকাটি বুলি কওঁ, জানো ডাংকাটি বাইক জানো আৰু, কিন্তু অৰিজিনেল প্ৰেমানন্দ যেতিয়া দেখা দিওঁ, ডাংকাটি বাইৰ কথা মোৰ আগতে কৈ থাকে। ডাংকাটি বাই যে মই গমেই নাপাই আছিলোঁ। তাৰমানে অলপ মেকআপ থাকে, মেকআপ থাকে, গেটআপটো চেঞ্জ হৈ যায়। মানে মোৰ তালুকদাৰ মাথাটোত আকৌ মই উইগটো লগাই লোৱাৰ পিছত অকণমান চেঞ্জ হৈ যাওঁ, মেখেলা চাদৰত আৰু অলপ ওখ হৈ যাওঁ। গতিকে অৰিজিনেল মানুহজনক গমেই নাপায় মানুহে। হয়, ধন্যবাদ। ঠিক আছে, ভাল লাগিল। অ'কে, বহুত ভাল লাগিল। মানে বহুত দিনৰ মূৰত নতুন প্ৰজন্মক মানে আগুৱাই অনাৰ কাৰণে দৰঙী কলা কৃষ্টি উন্নয়ন সংঘই যি পদক্ষেপ হাতত লৈছে খুব ভাল লাগিছে। গতিকে অনাগত দিনত এনেকুৱা অনুষ্ঠান কৰি যাওঁ, আৰু লগতে নতুন প্ৰজন্ম আগবাঢ়ি আহক। আপোনালোকে ওজাপালি শিকক, নাগাৰা নাম শিকক, জোনা নাম শিকক, আই নাম, ধাই নাম, নাঙেলী গীত, চিয়া গীত, সকলোবিলাক কৃষ্টি আপোনালোকে চৰ্চা কৰক। আমি যদি দৰঙৰ কৃষ্টিসমূহ যদি জীয়াই নাৰাখোঁ, আমি যদি আগুৱাই লৈ নাযাওঁ, হয়তো অসুবিধা হ'ব। গতিকে আমি যিমান পাৰে সিমান আমি মানে 100% দিবলৈ আমি চেষ্টা কৰিছোঁ, আৰু নতুন প্ৰজন্ম আগুৱাই আহক আমি তাকে কামনা কৰিছোঁ। লগতে তোমাৰো ইউটিউব চেনেলটোৰ আমি উত্তৰ কামনা কৰিছোঁ। ভাল ভাল কাম কৰি পেলাই অসমৰ মানে ৰাইজক সহায় দিব। ধন্যবাদ। এগৰাকী সংগীত শিল্পী তাৰাশংকৰ শইকীয়া বিভিন্ন লোকসংগীত পৰিৱেশনৰ জৰিয়তে তেওঁ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰাশংকৰ শইকীয়া